বহু মানুহ গ্যাস্ট্রাইটিস বলি এনেকে রোগী থাকতে কেতিয়াবা কার্ডিয়াক এরেস্ট হয় মৃত্যুবরণ কৰিবলগীয়া হয় তৎক্ষণাৎভাৱে হঠাৎ শুকাই যায় গমেই নাপাওঁ এজন মোৰ চিনাকি দাদা তেওঁ সেইদিনাখন হস্পিটেলত আহিলে তেওঁৰ মাজে মাজে বুকুখন জ্বলা-পোৰা কৰি থাকে বুলি কয় তেওঁ ভাবিলে যে মই একদম গ্ৰাউণ্ড ফ্লোৰৰ পৰা মই ওপিডি ফ্লোৰলৈকে অলমোস্ট আপোনাৰ যদি মই কাউণ্ট কৰোঁ অলমোস্ট এৰাউণ্ড 3টা ফ্লোৰৰ ওপৰত তেওঁ খোজকাঢ়ি যোৱা প্লেন কৰিলে অকমান কষ্ট কৰি তেওঁ ভাগৰ লাগে আগৰ পৰা লাষ্ট 2-3 মাহৰ পৰা হৈ আছে তেওঁ সেই প্লেনিং কৰি তেওঁ ওপৰলৈ খোজকাঢ়ি গ'ল খোজকাঢ়ি যোৱাৰ পিছত তেওঁ চকীত বহি থকা মই দেখিলো তেওঁৰ মেডামৰ লগত তো মই যাই দেখাৰ পিছত মই ভাবিলো যে তেওঁ ইমান ঘামি আছে কেলি তেওঁ সুধিলো আপুনি ঘামি আছে তাৰ ক'লে নাই অকল ঘামাই নহয় বুকুখন জ্বলা-পোৰা কৰি আছে আগে পিছে হয় বোলে তেওঁৰ এনেকুৱা সেম লাষ্ট 3-4 মাহৰ পৰা হৈ আছে তাৰপিছত এজ এ ডক্টৰ মই অনুভৱ কৰিলো যে তেওঁৰ হয়তো হাৰ্টত তেজৰ চলাচল কৰা নলীত ক'ৰবাত ব্লক আছে মই লগালগ গৈ আমাৰ ওৱান অফ আৱাৰ ডক্টৰ ইন হেল্থ চিটি তেওঁক গৈ মই ক'লো কাৰ্ডিঅলজিষ্ট যে ছাৰ এনেকুৱা হৈ আছে তেওঁ ইমিডিয়েটলি আনিব ক'লে তেওঁক আনিলো মই তেওঁ চালে চাই কিনে তেওঁ খোজকাঢ়িবলৈ বন্ধ কৰিলে হুইল চেয়াৰৰ জৰিয়তে তেওঁক আমি ইমাৰ্জেঞ্চিলৈ লৈ গ'লো তাতে পৰীক্ষা পাতি কৰি তেওঁক ইমিডিয়েটলি এনজিঅগ্ৰাফিৰ কাৰণে প্লেন কৰিলে আৰু অতি সোনকালে সেই দিনতে 2 ঘণ্টাৰ ভিতৰত এনজিঅগ্ৰাফি হ'ল এনজিঅগ্ৰাফি হোৱাৰ পিছত গম পালো যে তেওঁৰ হাৰ্টত 3ডাল ডাঙৰ আৰ্টাৰী ব্লক আছে যিকেইডাল আৰ্টাৰীয়ে হাৰ্টক ৰক্ত চলাচল কৰে আৰু হাৰ্টত নিউট্ৰিশ্যন দিয়াত হেল্প কৰে আপুনি চিন্তা কৰক এই ডাঙৰ বেমাৰলৈকে তেওঁ চলি আছিল আৰু যিটো কাৰণে তেওঁৰ হয়তো হাৰ্ট এটেক হৈছে ইতিমধ্যে আগতে কিন্তু কাৰ্ডিয়াক এৰেষ্ট হোৱাৰ চান্স বহুত বেছি আছিল আৰু হাৰ্টটো যদি আবাৰ বন্ধ হৈ গ'লহেঁতেন তেনেহ'লে তেওঁৰ হয়তো প্ৰাণটো ৰক্ষা নকৰিলেহেঁতেন তো উইদিন 2 to 3 days তেওঁৰ হাৰ্টৰ অপাৰেশ্যন হ'ল আৰু আজি তেওঁ সম্পূৰ্ণ সুস্থ সম্পূৰ্ণ ভাল তো আজি এই ভিডিঅ'টো আনাৰ মেইন উদ্দেশ্যটো এইটোৱেই যে আপোনাৰো যদি বুকুখন জ্বলা-পোৰা কৰি থাকে অলপ খোজকাঢ়িলে ভাগৰ লাগে ঘামে এনেকুৱা যদি হৈ থাকে তেনেহ'লে আপোনালোকে দেৰি নকৰি অনতি পলমে ওচৰৰ যিখন হস্পিটেল আছে তাতে যদি কাৰ্ডিঅলজিষ্ট আছে বা মেডিচিনৰ যদি কোনোবা স্পেচিয়েলিষ্ট আছে তেওঁলোকক গৈ লগ কৰক তেওঁলোকে চাব তেওঁলোকৰ পৰামৰ্শ লৈ আপোনালোকে আগবাঢ়ক কাৰণ বহু মানুহ গ্যাস্ট্রাইটিস বলি এনেকে রোগী থাকতে কেতিয়াবা কার্ডিয়াক এরেস্ট হয় মৃত্যুবরণ কৰিবলগীয়া হয় তৎক্ষণাৎভাৱে হঠাৎ শুকাই যায় গমেই নাপাওঁ তো এইটো এটা ইম্পৰ্টেণ্ট মেছেজ আপোনালোকৰ মাজত আনিলো ভাল লাগিল যদি ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ইউটিউব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ভেৰি মাচ